আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিনৰ উৎসৱ আৰু বৰদিনৰ উৎসৱ উপলক্ষে ৰাজ্যৰ প্ৰতিটো গীৰ্জাঘৰত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু পাণবজাৰৰ এই বিশেষ গীৰ্জাত যিহেতু মই উপস্থিত আছোঁ মোৰ পাছফালৰ পৰিৱেশ চাওঁ সুদৃশ্য মানুহে ইয়াতে প্ৰস্তুত কৰি তোলা হৈছে পাণবজাৰ গীৰ্জা গীৰ্জাৰ ভিতৰত ইতিমধ্যে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু গুৱাহাটী মহানগৰৰ আশে পাশে যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে সেই গোটেইসকল লোক আচলতে এই বিশেষ দিনটোত এই পাণবজাৰৰ গীৰ্জালৈ আহে আৰু তেওঁলোকৰ ভগৱান যীশুক তেওঁলোকে প্ৰাৰ্থনা কৰে পূজা অৰ্চনা কৰে আৰু আগন্তুক দিনবিলাক যাতে সকলোৰে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সকলোৰে অক্ষুণ্ণ থাকে সেই পূজা অৰ্চনা কৰিবলৈ আহে আৰু সমগ্ৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট যিহেতু অঞ্জন বৰদলৈ আছে অঞ্জনৰ সহযোগত মই পাণবজাৰৰ গীৰ্জাৰ এই সামগ্ৰিক পৰিৱেশ প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰৰ আশে পাশে যিসমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে সেই আটাইসকল লোক ইয়ালৈ আহিছে আৰু পবিত্ৰ বৰদিনটো উপলক্ষে তেওঁলোকৰ ভগৱান যীশুৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ তেওঁলোকে আহিছে আৰু ভিতৰত পুনৰবাৰ কৈছোঁ কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে পাণবজাৰৰ গীৰ্জা কেইগৰাকীমান যুৱতী মোৰ ওচৰত আছে তেওঁলোকৰ ওচৰলৈ আহিছোঁ ভণ্টি মই তোমালোকৰ ওচৰলৈ আহিছোঁ বৰদিনৰ উৎসৱ অধীৰ আগ্ৰহে বাট চাই থাকে বিশেষ দিনটোলৈ কি ক'বা ক'ৰ পৰা আহিছা আমি ইয়াতে থাকোঁ আমি কলেজত পঢ়ি আছোঁ আজি খ্ৰীষ্টমাছ কাৰণে ইয়াতে আহিছোঁ খ্ৰীষ্টমাছৰ আয়োজন কেনেকুৱা ক'ত যাবা কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আজি এতিয়া ৰাতিপুৱা চাৰ্চলৈ আহিলোঁ তাৰপিছত আবেলি অলপ ক'ৰবাত ওলাই যাম বুলি ভাবিছোঁ ক'ৰ পৰা আহিছা কেনেকুৱা খ্ৰীষ্টমাছৰ আয়োজন কেনেকুৱা প্ৰস্তুতি কেনেকুৱা বহুত ভাল লাগিছে আহি কিনে আমি ইয়াতে থাকোঁ আচলতে বিশেষ দিনটোলৈ গোটেই বছৰটোৰে মানুহখিনি অধীৰ আগ্ৰহেৰে চাই থাকে আৰু পাণবজাৰ গীৰ্জাত এটা বিশেষ ভিৰ পৰিলক্ষিত হয় যোৱা হ'ব আজি আৰু ইয়াতে আহিছোঁ ইভিনিঙত ডন বস্ক ওলাই যাম চাগে যিবোৰ প্ৰাৰ্থনা কৰা হ'লে নাই নাই এতিয়া নাই হোৱা নিশ্চিতভাৱে পুনৰবাৰ কৈছোঁ মই ভিতৰত যিহেতু কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে বুলি পুনৰবাৰ কৈছোঁ গীৰ্জাত পাণবজাৰ গীৰ্জাত আৰু বিভিন্ন প্ৰান্তৰ গুৱাহাটী মহানগৰৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী যিসকল লোক আছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এই পাণবজাৰ গীৰ্জাত ভিৰ কৰা পৰিলক্ষিত হৈছে প্ৰথমে বাহিৰৰ পৰিৱেশ মই দেখুৱাইছোঁ এটা ধুনীয়া পৰিৱেশ ধুনীয়াকৈ ইয়াতে সজাই পৰাই তোলা হৈছে যীশুৰ জীৱন পৰিক্ৰমাৰ ওপৰত এখন প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে এই মূৰ্তি তেওঁলোকে বিভিন্ন সুদৃশ্যমান কৰি প্ৰস্তুত কৰিছে যাতে যিসকল ভক্ত আহে যিসকল লোক আহে সকলোৱে যাতে যীশুৰ জীৱন পৰিক্ৰমাৰ ওপৰত নিৰ্মিত এই মূৰ্তি তেওঁলোকে প্ৰত্যক্ষ কৰিব পাৰে যীশুৰ শিশুকালৰে ধুনীয়াকৈ এটা মূৰ্তি প্ৰস্তুত কৰিছে সমান্তৰালভাৱে ইয়াৰ সুদৃশ্যমানভাৱে বিভিন্ন আলোকসজ্জাৰে ইয়াতে সজাই পৰাই তোলা হৈছে যিহেতু ধুনীয়াকৈ সন্ধিয়া ভাগতে আলোকসজ্জা ইয়াতে তেওঁলোকে পৰিৱেশন কৰিব পুনৰবাৰ কৈছোঁ মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ইয়াৰ ভিতৰৰ যি সামগ্ৰিক পৰিৱেশ কেৰলৰ ধ্বনিৰে যিহেতু মুখৰিত হৈছে কেৰলৰ ধ্বনি মই শুনাম প্ৰথমতে বাহিৰৰ পৰিৱেশো দেখুৱাই আছোঁ এয়া বাহিৰৰ পৰিৱেশ সুদৃশ্যমান কৰি তুলিছে পাণবজাৰ এয়া গীৰ্জা মই যিসকল ইয়াতে ভক্ত আছে যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ লগত কথা পাতিম মই আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব আজি বিশেষ দিন ভগৱান যীশুৰ প্ৰাৰ্থনা ল'বলৈ আহিছে আৰে বাবা আমাৰ কাৰণে এটা বৰদিন হয় যীশুখ্ৰীষ্টৰ জন্মৰ গোটেই বছৰটো এই দিনটোৰ কাৰণে আপোনালোকে ৰৈ থাকে অধীৰ আগ্ৰহেৰে থাকে যে বৰদিনটো উলহ মালহেৰে সকলোৰে মিলিজুলি পালন কৰা হওক প্ৰতি বছৰে আহেনে ইয়ালৈ প্ৰতি বছৰো নহয় এইবাৰ মই ঘৰত নগ'লোঁ মই ভাবিলোঁ কি ইয়াতে চেলিব্ৰেট কৰিম আহিছে আপোনাৰ লগত আৰু ওলাই আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কি কেনেকুৱা বৰদিনৰ আয়োজন কেনেকুৱা ক'ত ক'ত চোৱা হ'ব ইয়াতে নে ঘৰ নে বাহিৰৰ পৰা আহিছে ফ্ৰম आपको यहाँ आके পুনৰবাৰ কৈছোঁ মই গীৰ্জাৰ ভিতৰলৈ যাওঁ কেৰলৰ ধ্বনিৰে যিহেতু মুখৰিত হৈছে পাণবজাৰৰ এই গীৰ্জা গুৱাহাটী মহানগৰৰ লগতে বাহিৰৰো বহু লোক ইয়ালৈ সমাগম হয় আৰু বৰদিন বুলি ক'লে আচলতে এই বিশেষ দিনটোত এটা মহা আড়ম্বৰপূৰ্ণভাৱে সকলোৰে উলহ মালহেৰে অধীৰ আগ্ৰহেৰে আচলতে এই বৰদিনৰ বিশেষ দিনটোত অপেক্ষা কৰি থাকে আৰু ভিতৰত কৈছোঁ ভগৱান যীশুক তলে পূজা অৰ্চনা কৰি আছে প্ৰাৰ্থনা কৰি আছে কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে পাণবজাৰ এই গীৰ্জা আমাৰ কেৰলৰ ধ্বনিৰ কিছু পৰিৱেশ এই মুহূৰ্তত দ্য নিউজ পাছৰ সমূহ দৰ্শকক দিবলৈ চেষ্টা কৰিম You are indeed holy, O Lord, and all
to all things and make them holy. And he never ceased to gather people to yourself, so that from the rising of the sun to the setting, a pure sacrifice may be offered to your name. Therefore, O Lord, we humbly implore you by the same Spirit, graciously make holy these gifts we have brought you for consecration, that they may become for us the body and blood of our Lord Jesus Christ, at whose command we celebrate these mysteries. আৰু পুনৰবাৰ কৈছোঁ এয়া কেৰলৰ ধ্বনি মই বাহিৰলৈ ওলাই আহিছোঁ এয়া গীৰ্জাৰ ভিতৰৰ পৰিৱেশ আপোনালোকে দেখিলে প্ৰত্যক্ষ কৰিলে ইতিমধ্যে মই পুনৰবাৰ কৈছোঁ যে গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ যিসমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিনত তেওঁলোকে ইয়ালৈ আহিছে আৰু ভগৱান যীশুক প্ৰাৰ্থনা কৰিছে আৰু আগন্তুক দিনসমূহ যে সুখ শান্তি ভাতৃত্ববোধ অক্ষুণ্ণ থাকে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু যিসকল আন কিছু লোক এটা সমবেত হৈ আছে মই তেওঁলোকৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ বৰদিনৰ বিশেষ দিনটোত ভগৱান যীশুৰ অ'কে মই পুনৰবাৰ কৈছোঁ প্ৰাৰ্থনাত ব্যস্ত হৈ আছে সকলোৱে যিহেতু কিছু মন্তব্য আগবঢ়াব বিচৰা নাই পুনৰবাৰ কৈছোঁ এয়া মম জ্বলাই তেওঁলোকে ভগৱান যীশুক ইতিমধ্যে পূজা অৰ্চনা কৰিছে ভিতৰত কেৰলৰ ধ্বনিৰ বিশেষ পূজা অৰ্চনা চলি আছে সকলোৱে এইটো সময়ত পূজাত ব্যস্ত হৈ আছে আৰু পুনৰবাৰ কৈছোঁ বিভিন্ন অকল গুৱাহাটী মহানগৰীৰ পাণবজাৰ এই গীৰ্জাতেই নহয় গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে যিসমূহ গীৰ্জাৰ আছে প্ৰতিটো গীৰ্জাতেই আচলতে এই বিশেষ দিনটোত এক উলহ মালহৰ পৰিৱেশ এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ গুৱাহাটীবাসীৰ কাৰণে আৰু গুৱাহাটীৰ এই পাণবজাৰ গীৰ্জাটো সকলোৰে বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু আৰু গুৱাহাটীৰ আৰু সময় অতিবাহিত হোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ লোকসকলে ইয়াতে সমবেত হয় গুৱাহাটীৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে আন ধৰ্মৰ সম্প্ৰদায়ৰ যিসকল লোক আছে সেইসকল লোকেও এই বিশেষ দিনটোত ভগৱান যীশুৰ ওচৰলৈ আহে তেওঁলোকে আশীৰ্বাদ ল'বলৈ আহে আৰু বিশেষকৈ ইয়াত যিসমূহ সুদৃশ্যমান কৰি গঢ়ি তোলা হৈছে সুদৃশ্যমান কৰি পুনৰ নিৰ্মাণ কৰি তোলা হৈছে আৰু আলোকসজ্জাৰে সজাই পৰা তোলা হৈছে এই গীৰ্জা তেওঁলোকে চাবলৈ আহে দৰ্শন কৰিবলৈ আহে আৰু সকলোৰে এক আনন্দমুখৰ পৰিৱেশে ইয়াতে আনন্দৰ ভাগ বতৰুৱা কৰিবলৈ আহে আৰু পুনৰবাৰ কৈছোঁ এয়া পাণবজাৰ গীৰ্জাৰ পৰিৱেশ মই পুনৰ ভিডিঅ' জাৰ্নেলিষ্ট অলকৰ অন্দনৰ সহযোগ সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আৰু পৰৱৰ্তী সময়ত আমি পাণবজাৰ গীৰ্জাৰ বৰদিনৰ যি পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ পৰৱৰ্তী সময়ত আমি পোনপটীয়া সম্প্ৰচাৰযোগে দা নিউজ প্লাছসমূহ দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰি যাম যিকোনো খবৰৰ বাবে চোকাচোক